QWERTY QWERTY কীবোৰ্ড। এই কীবোৰ্ডখন QWERTY কীবোৰ্ড বুলি কোৱা হয়। আৰু এই কীবোৰ্ডখন কিয় মানে কেনেকৈ হ'ল, কিয় আমি কীবোৰ্ডখনৰ যে এই চুইচবিলাক আছে কিয় ইমান উলট পালট, সকলোখিনি কথা আজি আপোনালোকক কৈ আছোঁ। আচলতে ABCD এনেকৈ কিয় নাই, আচলতে হাই হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আজি 2-3 দিনমান হ'ল ভিডিঅ' বনাব পৰা নাই। অলপ ব্যস্ত আছিলোঁ মানে কি আৰু গুৱাহাটীত যিহেতু থাকোঁ আৰু মানে আগৰ যিটো ৰুমত আছিলোঁ ৰুমটো শ্বিফ্ট কৰালোঁ আৰু শ্বিফ্ট কৰি পেলাই এতিয়া মানে নতুন এটা ৰুমত আহিলোঁ। আৰু এই ৰুম শ্বিফ্ট কৰোঁতে কিবা কিবি আৰু বহুত প্ৰব্লেম জানেই। গুৱাহাটীৰ ৰুম শ্বিফ্ট কৰা মানে তাতকৈ ডাঙৰ আৰু সমস্যা যাতে জীৱনত নাই, এনেকুৱা মানে লাগে, অনুভৱ হয়। এটা ৰুমত থকাৰ পিছত আকৌ সেই ৰুমটো শ্বিফ্ট কৰি গোটেই বস্তু আনি লৈ বেলেগ এটা ৰুমলৈ শ্বিফ্ট হোৱা মানে বহুত কষ্ট। গুৱাহাটীত যিসকল থাকে ৰুম লৈ, আচলতে সেইসকল মানুহে এই কথাটো বুজি পায়। আৰু ৰুমটো শ্বিফ্ট কৰিলোঁ, যোৱাকালি শ্বিফ্ট কৰিলোঁ আৰু এতিয়া মানে আৰু নতুন ৰুমত ভিডিঅ' বনাব পৰিছোঁ 2 দিনমান। তো সৰু কিবা এটা ভিডিঅ' বনাম বুলি ভাবিলোঁ। আৰু ভিডিঅ'টো অলপ আজি বেলেগ ধৰণৰ কিবা এটা ভিডিঅ' বনাম। তাৰ আগতে মই আপোনালোকক অকণমান মোৰ ৰুমটো মই দেখাই লওঁ, তাৰপিছতে মই বাকী আৰু মেইন যিটো টপিকত লৈ মই ভিডিঅ'টো বনাবলৈ আজি ভিডিঅ'টো বনাইছোঁ। তো সেই কথাটো মই আপোনালোকক কৈ আছোঁ। পোনপ্ৰথমে মই অকণমান ৰুমটো পৰিৱেশটো দেখাই লওঁ আপোনালোকক। তো মই প্ৰথমে দেখাই লৈছোঁ। প্ৰথমে আৰম্ভ কৰিছোঁ আমাৰ পাকঘৰৰ পৰা। এইফালে পাকঘৰ, এইটো পাকঘৰৰ আগতে এইফালে এখন বিচনাও আছে আৰু এইফালে আছে এইটো বাথৰুমটো আছে আৰু এখন বিচনা। এইফালে আছে কিটচেনটো আৰু অল্টিমেটলি খানা চানা হৈ গৈছে, খানা বনাই থৈছে। কি বনাই থৈছে বা খানা, কিবা কিবি চব্জি বনাই থোৱা আছে খানা। আৰু এইফালে আমলেট বনাই থোৱা আছে আৰু এইফালে বাচন পাতি এনেকৈ থোৱা আছে, বাচনবোৰ চবফালে চব্জি চব আনি থোৱা আছে। আৰু এইফালে আছে বাথৰুমটো আৰু এইফালে আৰু এটা ৰুম আছে। আৰু ৰুমটোত এইফালে দেখিছে এখন চোফা আছে, চোফা কাম বেড হয়। আৰু এইফালে এখন সৰুকৈ ছিংগুল বেড এখন আছে। আৰু এইফালে আছে আমাৰ এইটো গডৰেজটো আছে আৰু এইটো য'ত মই কাম কৰোঁ আৰু এতিয়াও কাম চলি আছে। এইজন দাদাজনক চিনি পাইছেনে বাৰু? খুবেই এজন জনপ্ৰিয় কণ্ঠশিল্পী প্ৰণৱ নিখাত। আৰু এই দাদাজনৰ কিবা এটা লাইভ শ্ব'ৰ কিবা এটা বনাই আছোঁ, কাম কৰি আছিলোঁ। কামৰ মাজতে অকণমান বোলো আপোনালোকক ৰুমটো অকণমান দেখাওঁ আৰু লগতে কিবা এটা এইখিনিতে কৈ যাওঁ। এইখন যিখন কীবৰ্ড দেখিছে, এই কীবৰ্ডখনৰ ওপৰত আজি এটা সৰু মই কিবা এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াম। এই কীবৰ্ডখনৰ ওপৰত মই আজি দুটামান কথা ক'ম, আপোনালোকে চাব। আৰু এই কীবৰ্ডখনৰ মানে ওপৰতে মই আজি ভিডিঅ'টো, তাৰ আগতে মই এনেই অকণমান দেখাই দিলোঁ নিজৰ ৰুমটো। আৰু এইটো মোৰ ছেটআপ, মই ইয়াতে কাম কৰোঁ। এইখন চেয়াৰখন আছে, ইয়াতে কাম কৰোঁ। আৰু এইফালে দেখিছে আৰু নতুনকৈ ৰুমটো শ্বিফ্ট কৰিছোঁ, একো বেলেগ কিবা কিবি নাই, এনেই সৰু সুৰা দুটামান বস্তু আছে। আৰু এইফালে আমাৰ চেহেৰাটো দেখাই দে, খানা কি বনালি? আজি ভাজি, কণী, পাপৰ আৰু খালে গম পাবা। বাহ মেকআপ কৰি থকাৰ নিচিনা লাগিছে যে। তো এইটোৱে মোৰ ছেটআপ। আচলতে যিসকলে জানে প্ৰায় গমেই পায়, মোৰ যিসকল বন্ধু বান্ধৱী আছে। হ'লেও মই কৈ দিছোঁ, মই একচুৱেল মানে এডিটিঙৰ কাম কৰোঁ। এডিটিং ভিডিঅ' হওক বা গ্ৰাফিক্স ডিজাইন হওক, এনেকুৱা ৰিলেটেড বিভিন্ন ধৰণৰ গানৰ ভিডিঅ' বা কিবা গানৰ এইবিলাক গ্ৰাফিক্স ব্যৱহাৰ কৰা হয়, এইবিলাকৰ কাম কৰোঁ, এডিটিঙৰ কাম কৰোঁ। আৰু এইটোৱে মোৰ এখন সৰু পৃথিৱী বুলি ক'ব পাৰি। আৰু মই আপোনালোকক দেখালোঁৱেই, এইটো আৰু ৰুম, এইটো এটা ৰুম আৰু এইটো এটা ৰুম। সেইফালে কিটচেন, এইফালে বিচনা আছে। এইফালে মইতো তলতে শুই ভাল পাওঁ, একদম গৰম দিন আহিলে এতিয়া যিহেতু। আৰু এতিয়া মই ভিডিঅ'টোৰ মেইন টপিকটোলৈ মই আগবাঢ়িছোঁ।
আৰু এইখিনি আপোনালোকক দেখালোঁ। এইখিনি আছিলে গুৱাহাটীৰ, যিহেতু গুৱাহাটীত থাকোঁ আৰু গুৱাহাটীত ইমান হাই লাক্সাৰী মানে হাই লাক্সাৰী লাইফ জীয়াই এইটো লাভ নাই না, পইচা ঘটিবলৈ আহিছোঁ। আৰু মানে কি আৰু পইচা ঘটিবলৈ আহি যদি পইচা উৰাই থাকোঁ তো তেনেকৈ নহ'ব না। তো সেইকাৰণে আৰু আছোঁ যেনে তেনে। তো মই মেইন ভিডিঅ'টোলৈ আৰম্ভ কৰিছোঁ। আৰু ভিডিঅ'টোৰ আজি টপিকটো হৈছে এইখন এখন কীবৰ্ড। আৰু কীবৰ্ডখনৰ মেইন টপিকটো হৈছে, আপোনালোকে বহুতে নাজানে হয়তো, খুবেই ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু মই প্ৰথমে এটা বস্তু দেখাই দিছোঁ, এই QWERTY QWERTY কীবৰ্ড। এই কীবৰ্ডখন QWERTY কীবৰ্ড বুলি কোৱা হয়। আৰু এই কীবৰ্ডখন কিয় মানে কেনেকৈ হ'ল, কিয় আমি কীবৰ্ডখনৰ যে এই ছুইচবিলাক আছে কিয় ইমান ওলট পালট, সকলোখিনি কথা আজি আপোনালোকক কৈ আছোঁ। আচলতে ABCD এনেকৈ কিয় নাই, আচলতে সকলোখিনি কথা মই আপোনালোকক আজি কৈ আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আচলতে আমি যে যিখন কীবৰ্ড ইউজ কৰোঁ কম্পিউটাৰ, আজিকালিতো প্ৰায় মানুহৰ ঘৰতে লেপটপ বা ডেস্কটপ, বা আমি যি সাধাৰণতে কম্পিউটাৰ বুলি কওঁ, লেপটপ ডেস্কটপ বুলি আমি মুখত নোলায়েই। আৰু বা মোবাইলটো সকলোৰে ঘৰে ঘৰে আজি আছে, বা প্ৰত্যেকজন মানুহৰ হাতে হাতে মোবাইল। এই যে মোবাইলত আপুনি ব্যৱহাৰ কৰে কীবৰ্ডখন, যিখন আপুনি টাইপিং কৰি মেছেজ লিখিব, কিবা কৰিব, এই কীবৰ্ডখনত যে এই আলফাবেটবিলাক যে ওলট পালটকৈ আছে, QWERT এনেকৈ পৰা আৰম্ভ হয়, কিয় ABCDEF এনেকৈ আমি মানে আৰম্ভ নহয়, বা কিয় এনেকৈ নাথাকে, এই বিষয়টোৰ পৰা আজি এটা সৰু ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আচলতে চাওক, আমি এই যে মোবাইল বা লেপটপ বা কম্পিউটাৰ, আমি যাক কওঁ বা ডেস্কটপ, এইবিলাক বস্তু অহাৰ আগৰ কথা মই ক'বলৈ গৈ আছোঁ। যেতিয়া মানুহে টাইপৰাইটাৰ ব্যৱহাৰ কৰিছিল, প্ৰথম যেতিয়া টাইপৰাইটাৰ আহিছিল, সেই টাইপৰাইটাৰবিলাকত আচলতে সেই কীবৰ্ডখন তেনেকৈ আহিছিল যে ABCD এনেকৈ আহিছিল। কিন্তু পাছত লাহে লাহে গৈ গৈ যেতিয়া ব্যৱহাৰ কৰি 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 পিছত সেই বস্তুটোৰ ছিষ্টেমটো সম্পূৰ্ণ সলাই দিয়া হ'ল। আৰু কিয় সলাই দিয়া হ'ল এইটোৰ ওপৰতো আজি মই ক'ম। আচলতে চাওক, আমি যেতিয়া কীবৰ্ডখনত আমি যেতিয়া টাইপ কৰোঁ, বা আমি যেতিয়া মোবাইলত যেতিয়া মেছেজ লিখোঁ, আমি প্ৰায় মানুহে দুইখন হাত ব্যৱহাৰ কৰোঁ। যেতিয়া আমি মেছেজ এটা টাইপিং কৰোঁ বা আমি কিবা এটা যেতিয়া টাইপ কৰোঁ, আচলতে দুইখন হাত টাইপ কৰাৰ লগে লগে আমাৰ বহুত ফাষ্ট হয়, আমি কৰা কামটো বহুত স্পীড হয়, আৰু আঙুলিৰ মুভমেণ্টটো বহুত ফাষ্ট হয়, বা আমি টাইপিংটো স্পীড কৰিব পাৰোঁ। আৰু সেই টাইপৰাইটাৰ দিনত কি আছিলে, টাইপৰাইটাৰত এনেকুৱা ছিষ্টেম আছিলে যে কেইটামান ষ্টিক থাকে, আৰু সেই ষ্টিককেইডালৰ প্ৰত্যেকডাল ষ্টিকৰ এনেকৈ মানে এটা এটা আখৰ টাইপ কৰিলে সেই ষ্টিকটো এনেকৈ মানে প্ৰেছ হয়, আৰু প্ৰেছ হোৱাৰ লগে লগে সেই ষ্টিকটো এনেকৈ মানে তাত আখৰটো হেৰি কৰে, মানে লিখে, মানে টাইপ হেৰি হৈ যায়, প্ৰিণ্ট হৈ যায়। তো তেতিয়া কি হৈছিলে, যিবিলাক আচলতে এলফাবেট, যিবিলাক আখৰ ইংৰাজীত আমি টাইপ কৰোঁতে সঘনাই ইউজ হয়, খুব ঘনাই যিবিলাক ৱৰ্ড ইউজ হয়, বা যিটো লেটাৰ সঘনাই ইউজ হয়, সেই বস্তুটোত মানে সঘনাই ইউজ হোৱাৰ লৈ মানে পিছত মানে বহুত প্ৰব্লেমে দেখা দিলে, মানে সেইটো বেয়া হৈ যায় সোনকালে, বা কিবা হৈ যায়। তো এনেকুৱা মানে অৱস্থা হৈছিলে। তো সেইকাৰণে বহুত গৱেষণা কিবা কিবি কৰি মেলি লাষ্টত কি কৰিলে, যে ভাবিলে যে কীবৰ্ডখন আচলতে সলনি কৰি দিব লাগে। আচলতে আমি টাইপৰাইটাৰ বা আমাৰ যি আমি আজি ব্যৱহাৰ কৰোঁ কীবৰ্ড বা মোবাইলৰ যিখন কীপেড বুলি কওঁ আমি, এইখন আচলতে সলনি কৰি দিয়া হ'ল। আচলতে আপোনালোকে হয়তো এই কথাটো কোনো ভাবি নাচায়, আচলতে কিয় আচলতে এই মানে আলফাবেটবিলাক মানে খেলি মেলি য'ত ত'ত আছে, এইটো আপোনালোকে বহুতে ভাবি নাচায়। কিন্তু আপোনালোকে মন কৰিব যে এটো যদি ইয়াত আছে, এমটো ক'ৰবাত আছে, বিটো ক'ৰবাত আছে, এনেকুৱা ধৰণৰ চব খেলি মেলি কিয় হয়। যদি চাওক, আমি ইংৰাজী যেতিয়া আমি ইংৰাজীত কিবা এটা লিখোঁ, আপোনালোকে সদায় মন কৰিব যে কিছুমান এনেকুৱা ইংৰাজীৰ ৱৰ্ড আছে যিবিলাক ৱৰ্ড আমি ঘনাই ব্যৱহাৰ কৰিব লগা হয়, বা সঘনাই আমি লিখিব লগা হয়। যেনেকৈ আমি কিছুমান শব্দ ইজ, আৰ, এম, ইন, ডি, এনেকুৱা কিছুমান ৱৰ্ড, এইবিলাক ৱৰ্ড আমি সঘনাই ইউজ কৰোঁ। আৰু এই যে আমি সঘনাই ইউজ কৰা ৱৰ্ডবোৰ, এই ৱৰ্ডবোৰ এই ৱৰ্ডবিলাকত যিবিলাক এলফাবেট ইউজ হয়, এই এলফাবেটবিলাক আচলতে
এনেকুৱা কীবোৰ্ডখনত এনেকুৱা ছিষ্টেমত দিয়া হৈছে যাতে আমি দুয়োখন হাতেৰে মানে সমানে আমি টাইপিং কৰি আমি লিখিব পাৰোঁ। আৰু সেইটো কৰিলে আমাৰ কি হয়, বহুত লিখাটো আমাৰ মানে অলপ হ'লেও স্পীড হৈ যায়। আৰু বিশেষ একো লজিক নাই, কিন্তু মেইন বস্তুটো টপিকটো এইটোৱেই যে মেইন লজিকটো এইটোৱেই আছিল যে আমি যেতিয়া ইষ্টটো লিখোঁ, যদি আপুনি চাই আইটো ইয়াত আছে, ইষ্টটো এইফালে আছে, ক'ৰবাত আছে, বা আমি এমটো যেতিয়া লিখোঁ, এমটো এটো ইয়াত আছে, এমটো ইয়াত আছে, এনেকুৱা টাইপৰ, বা ডিটো লিখিলে টিটো ইয়াত আছে, এইচটো ইয়াত আছে, ইটো ইয়াত আছে, মানে যাতে আমি মানে হাতখনৰ গোটেইকেইটা আঙুলি সমানে ইউজ কৰিব পাৰোঁ, যাতে আমাৰ এই টাইপিংটো বহুত স্পীড হয়। আচলতে এই বস্তুটো চিন্তা কৰি বহুত চিন্তা কৰি ভাবি চিন্তি আচলতে এই কীবৰ্ডখনৰ আচলতে গোটেই বস্তুটো সলনি কৰি দিয়া হৈছিলে। সেই টাইপৰাইটাৰ দিনৰ পৰা মানে আৰম্ভ হৈছিল। তাৰপিছত আজিৰ ডেটত আমি এই QWERTY কীবৰ্ডখন মানে ইউজ কৰোঁ। আজি আপুনি যিয়ে কম্পিউটাৰ নিকিনক বা যিয়ে লেপটপ নিকিনক বা যিয়ে কীবৰ্ড নিকিনক, আপোনালোকে মানে সহজে পোৱা এখন কীবৰ্ড হৈছে QWERTY কীবৰ্ড। আৰু বহুত ধৰণৰ কীবৰ্ড আছে, বেলেগ বেলেগ আপুনি কীবৰ্ডো পাব, কিন্তু সেইবিলাক কীবৰ্ড আমাৰ মাজত ইমান প্ৰচলিত নহয়, বা আমি সাধাৰণতে এই QWERTY কীবৰ্ডখনেই দেখিবলৈ পাওঁ। আৰু তাতকৈ ডাঙৰ কথা, আপুনি মোবাইলটো যিটো ইউজ কৰে, সেই মোবাইলটোতো আপুনি যিয়েই মোবাইল ইউজ নকৰক, আপুনি লাগিলে লাখ টকীয়া বা কোটি টকীয়া মোবাইল ইউজ নকৰক কিয়, আপুনি মোবাইলতো সেই কিপেডখন দেখিবলৈ পাব। এই QWERTY কীবৰ্ডখনেই তাতো, সেই কিপেডখনেই তাতো আছে। কিউৰ পৰা আৰম্ভ হয়, WERT প্ৰথম আৰম্ভ হয়, আৰু এই QWERT এই এলফাবেটকেইটাৰে আৰম্ভ হোৱাৰ কাৰণে এই কীবৰ্ডখনক আচলতে QWERTY কীবৰ্ড বুলি কোৱা হয়। আৰু এইটোৱে আছিল আজি সৰু এটা ভিডিঅ'। আচলতে ভাবিবলৈ গ'লে একোৱেই নাই, কিন্তু যদি আপুনি একফালৰ পৰা চাবলৈ যায়, এই বস্তুটো আচলতে কিয়নো আমি এই আলফাবেটবিলাক খেলি মেলিকৈ আছে, এই বস্তুটো ভাবিবলৈ চালে আচলতে তাততো কিবা এটা লজিকটো আছে, যিটো কাৰণে আচলতে এলফাবেটবিলাক মানে খেলি মেলি কৰি দিছে। তো এইটোৱে আছিল সৰু এটা ভিডিঅ'। আৰু তাৰ লগতে মোৰ নতুন ৰুমটোৰ আপোনালোকক অকণমান দেখালোঁ, ক'ত কেনেকৈ কি আছে। তো যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু মই যিহেতু 2-3 দিন ধৰি ভিডিঅ' বনোৱা নাছিলোঁ, তো সৰু এটা ভিডিঅ' মই ৰুমৰ পৰা এনেকৈ বিচনাতে শুই আপোনালোকৰ কাৰণে আগবঢ়ালোঁ। তো আগলৈ এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু চেনেলটোৰ নাম হৈছে মিডল ক্লাছ চালা, যি আপুনি চাই আছে, আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে যদি ভাল পায়, লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব ভালদৰে, আৰু সকলোকে শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীসকলক, যাতে সকলোৱে এই ভিডিঅ'বিলাক চাই আৰু এনেধৰণৰ বহুত নলেজেবল ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই থাকিম। তো গতিকে আপোনালোকে মৰম আৰু আশীৰ্বাদ কৰিব। ধন্যবাদ, বাই বাই।